নমস্কাৰ আজি মই ঘৰত আহিছোঁ আৰু ভাবিলোঁ আপোনালোকক মোৰ ফ্ৰেণ্ড এটাৰ লগত লগ কৰাই দিওঁ। মোৰ ফ্ৰেণ্ডটো ইয়াতেই থাকে ছাদৰ ওপৰত। ময়ে তাক একমাহমান লগ পোৱা নাই, তো ভাবিলোঁ সি বা মোক চিনি পাবনে নাই। ঘৰত আহোঁ ব্যস্ততাৰ কাৰণে তাক লগ কৰাই নহয়। এনেকৈ গৈ কিনে টেংগ বুলি মাতাত সি মোক চাই কিনে ওলাই আহিলে, মানে সি মোক ঠিকেই চিনি পাইছে। তাৰ পিছত তাক মই বাদাম খাব দিলোঁ। ই আমাৰ ঘৰত অহাৰ এটা ইণ্টাৰেষ্টিং ষ্টৰি আছে। ইয়াৰ আগতে আৰু এটা ৰেবিট আছিলে আমাৰ ঘৰত। বাই স্কুলত পাই কিনে ঘৰলৈ লৈ আহিলে উপায় নাপায়, আৰু তাৰে ৩-৪ মাহমান পিছতেই ৰাহুল, মোৰ ফ্ৰেণ্ড হয়, আমাৰ ঘৰৰ ওচৰতে ঘৰ, মোক ফোন কৰিলে যে আমাৰ ঘৰতো এটা ৰেবিট সোমাই আহিছে, কিন্তু তাক মই ৰাখিব নোৱাৰোঁ কুকুৰৰ কাৰণে, আৰু তাৰ ছেফটিৰ কাৰণে ইয়াক আমাৰ ঘৰত এৰি থৈ যায়। আৰু কি আচৰিত, এটা আহাৰ ৩-৪ মাহমান পিছতেই আৰু এটা আহি যায়, আৰু একেলগে দুটা ৰেবিটে আমাৰ ঘৰত থাকে। আৰু আমি ইহঁতৰ ওনাৰক লগ কৰাৰ চেষ্টা কৰোঁ বা কণ্টেক্ট কৰাৰ চেষ্টা কৰোঁ, কিন্তু ক'তো নাপাওঁ, মানে কেনেকৈ বা বিচাৰি পাম। আগতে এইটো ঘৰতে দুটাই আছিলে, আৰু এয়া প্ৰথম দিনাৰ ফটো এইটো। তাৰপিছত দুখৰ বিষয় এইটোৱেই যে আগৰ ৰেবিটটো এতিয়া আমাৰ মাজত নাই। তো এতিয়া ই অকলে অকলে থাকে, ছাদৰ ওপৰত দিনটো ঘূৰি ফুৰে, যোনটো পাত ভাল লাগে খায়, যোনটো ফুল ভাল লাগে খায়। মই ভাবোঁ ইয়াৰ আগৰ অ'নাৰটো চাগে টেনশ্যন কৰে, যাৰ ঘৰৰ পৰা এনেকৈ পলাই আহিছে। এতিয়া আমিতো তাক ৰাস্তাত এৰি দিব নোৱাৰোঁ, কুকুৰ আছে, মেকুৰী আছে, কিন্তু সেয়ে আমি এনেকৈ তাক ছিকিউৰিটি দি ৰাখিছোঁ। আগৰ ৰেবিটটোক মই বহুত মিছ কৰোঁ।